सिन्हा सर जिंदाबाद, अजय कुमार सिन्हा सर जिंदाबाद, अजय कुमार सिन्हा सर जिंदाबाद, अजय कुमार सिन्हा सर जिंदाबाद। অজয় সিনহা স্যারক আমি গোটেই রাইজে আমি টিকেটৰ দাবিদাৰ। আমার অজয় সিনহা স্যারকে লাগে। অজয় কুমার স্যার জিন্দাবাদ, অজয় কুমার স্যার জিন্দাবাদ, অজয় কুমার স্যার জিন্দাবাদ। নমস্কাৰ, মই পলাশ প্ৰিয়ম। সমাগত ৰাজ্যত বিধানসভা নিৰ্বাচন মাজত মাত্ৰ প্ৰায় 7-8 মাহ বাকী। এনে সময়তে কিন্তু এইবাৰ বিশেষ চৰ্চা লাভ কৰি আছে অনুসূচিত জাতিৰ বাবে নিৰ্বাচন আয়োগে এইবাৰ সংৰক্ষিত কৰা সমষ্টি বিহালী বিধানসভা সমষ্টি। আৰু বিহালী বিধানসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাৰ লগে লগে গহপুৰ বিধানসভা সমষ্টিৰ কেইবাটাও 6টা পঞ্চায়ত, সৰ্বমুঠ 6টা পঞ্চায়ত কিন্তু বিহালী বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আৰু এইবাৰ বিহালী বিধানসভা সমষ্টিত গহপুৰৰ নতুনকৈ সংযোজন হোৱা 6টা পঞ্চায়তে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, কেনেধৰণৰ প্ৰাৰ্থী আহিলে তেওঁলোকৰ উন্নয়ন হ'ব, তাৰ বিষয়ে কিছু কথা জানিবৰ বাবে আমি আজি আহি উপস্থিত হৈছোহি নলিনীবাৰী গাঁও পঞ্চায়তত। আৰু মোৰ লগত একাংশ নলিনীবাৰী গাঁও পঞ্চায়তৰ অঞ্চলৰ ৰাইজ আছে। মই তেওঁলোকৰ কাষলৈ যাম আৰু তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিত কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, কেনেধৰণৰ প্ৰাৰ্থী আহিলে তেওঁলোকৰ উন্নয়ন হ'ব, সেই সবিশেষ কিছু কথা পাতিবলৈ আমি চেষ্টা কৰিম। যিহেতু বিহালী বিধানসভা সমষ্টিত বৰ্তমান কেইবাজনো প্ৰতিটো ৰাজনীতি দলৰ কেইবাজনো প্ৰাৰ্থী টিকেট প্ৰত্যাশী হৈ আছে। আপোনাৰ ওচৰলৈ আহিছোঁ খুৰা, অকণমান আহিব। এইবাৰ আপোনালোক নতুনকৈ বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আপোনালোকে আগন্তুক 2026 চনৰ নিৰ্বাচনত কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে বা কেনেধৰণৰ প্ৰাৰ্থী আহিলে আপোনালোকৰ উন্নয়ন হ'ব বুলি ভাবে? হয়, এইবাৰ মই ভাবিছোঁ আমি গহপুৰ সমষ্টিৰ পৰা বিহালী সমষ্টিলৈকে আমাৰ 6টা পঞ্চায়ত গুচি গ'ল হয় নিলে ৰাইজে। তাৰপাছত আমাৰ এইবাৰ এই নলনীবাৰী, মৰাচিঙি, আমি এইখিনি গোটেই ৰাইজে আমি অজয় সিনহা ছাৰক আমি গোটেই ৰাইজে আমি টিকেটৰ দাবিদাৰ। আমাৰ অজয় সিনহা ছাৰক টিকেট দিবই লাগিব, ৰাইজৰ দাবিদাৰ। যদি নিদিয়ে, অজয় সিনহা ছাৰ যদি নিৰ্দলীয় খেলে তথাপিতো আমি অজয় সিনহা ছাৰক আমাৰ লাগিব। তেওঁকে আমি গোটেই ৰাইজে নলনীবাৰী, কেঁকুৰিয়ান, নলনীবাৰী, মৰাচিঙি আমি গোটেই ৰাইজে একত্ৰিত হৈ আমি ৰাইজে টিকেটৰ দাবিদাৰ। বিহালীততো বেলেগ পাৰ্টীও বহুত কেইবাগৰাকীও প্ৰাৰ্থী ওলাইছে, আপোনালোকে অজয় সিনহা ডাঙৰীয়াকে কিয় বাছি ল'লে? অজয় সিনহা ছাৰ আমি শুনিছোঁ তেওঁ বহুত বছৰ কাৰ্যকাল চৰকাৰী কাম BDO ছাৰ হিচাপে বহুত দিন কৰি আছে। গোটেই ৰাইজে তেওঁকে বিচাৰিছে। হয়, এওঁ স্পষ্টভাৱে কৈছে যে বিহালী বিধানসভা সমষ্টিত অজয় সিনহা ডাঙৰীয়াৰ দৰে প্ৰাৰ্থী লাগে বুলি। আৰু এগৰাকী খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান আহিব। আপোনাৰ পৰা জানিব বিচাৰিম আমি, যিহেতু আপোনালোকে বা নতুনকৈ বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে? 26ৰ নিৰ্বাচন সমাগত প্ৰায় 7-8 মাহ বাকী আৰু কেইবাগৰাকীও কিন্তু প্ৰাৰ্থী ওলাইছে, তেওঁলোকে টিকেট প্ৰত্যাশী, বিজেপিয়ে হওক কংগ্ৰেছে হওক টিকেট প্ৰত্যাশী। ইয়াৰ মাজতে আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থী আহিলে আপোনালোকৰ উন্নয়ন হ'ব বুলি ভাবে আপোনালোকৰ অঞ্চলসমূহ? প্ৰথমে আজি আমাৰ মিডিয়া বন্ধুসকলক ইমান ভিতৰুৱা অঞ্চলত আহি এইটো কৰাৰ কাৰণে, মিডিয়াৰ কৰাৰ কাৰণে মই সকলোকে নমস্কাৰ জনাইছোঁ, মিডিয়া আৰু সকলো ৰাইজকে। প্ৰথম কথা হ'ল, আজি আমাৰ প্ৰথম গহপুৰ সমষ্টিত আছিলোঁ আমি পশ্চিম ফালে। এই পশ্চিমৰ গহপুৰ সমষ্টিৰ পশ্চিমৰ 6টা পঞ্চায়ত আৰু বিহালী সমষ্টিৰ পূবৰ 6টা পঞ্চায়ত। এই 6টা পঞ্চায়তত স্বাধীনতাৰ পাছৰ পৰা সম্ভৱ এজন MLA হোৱাও নাই, আৰু ভৱিষ্যত কি হয় নাজানো। আৰু এতিয়া প্ৰথমে কথা হ'ল, আমাৰ 6টা পঞ্চায়তৰ ভিতৰত আজি আমাৰ এই মিটিংখন হৈ আছে নলিনীবাৰী গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ পৰিবেশ কছাৰী। 6 নম্বৰ ৱাৰ্ডৰ পৰিবেশ কছাৰী সমূহ ৰাইজে আজি অজয় সিনহা ছাৰক বিচাৰিছে। কিয় বিচাৰিছে? যিহেতু ৰাইজৰ প্ৰতিনিধি কৰিব গ'লে ৰাইজৰ মাজত সোমাই যাব লাগিব আগত, কিন্তু ৰাইজৰ মাজত কোন সোমাইছে কোন নাই নাজানো। এজন ব্লক ডেভেলপমেণ্ট অফিচাৰ যেতিয়া হয়, কেইবাখন পঞ্চায়ত মিলিহে এখন ব্লক ডেভেলপমেণ্ট হয়। সেই ব্লক ডেভেলপমেণ্ট অফিচাৰজনে নিশ্চয় পঞ্চায়তবোৰৰ গাঁওবোৰৰ খবৰ জানে। সেইকাৰণে ছাৰৰ অভিজ্ঞতা আছে, আৰু ছাৰ এই অভিজ্ঞতা থকাৰ কাৰণে আজি তেওঁৰ চাকৰি জীৱনত 4 বছৰ কাল থাকোঁতে যে ওলাই আহিলে ৰাইজৰ সেৱা কৰিবলৈ, সেইটো চাই পেলাই আমি সমূহ ৰাইজে আমি সিনহা ছাৰক আজি ওপৰৰে বা আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰ এই মিটিঙৰ দ্বাৰা আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ সিনহা ছাৰক টিকটটো দি এই পঞ্চায়ত, গৰীব পঞ্চায়তবিলাকৰ, পিছপৰা পঞ্চায়তবিলাকৰ যাতে উন্নয়ন কৰি যায়।
যে ৰাইজৰ সকলো জাতি মাতি ভেটিৰ বিশ্বাস কৰা হেমন্ত বিশ্ব শৰ্মা ছাৰ আপোনালোকক ইয়াৰ দ্বাৰাই জনাওঁ যে এওঁক টিকেট দি আমালোকে একেবাৰে সীমামূৰীয়া পঞ্চায়ত অৰুণাচলৰ সীমামূৰীয়া পঞ্চায়তবোৰক অলপ চকু ফুৰাই চোৱা মানুহ এজনে আছে, সেইজন আমাৰ ছিংগল ছাৰ। ইয়াকে কৈ মই সমাপ্ত হয়, ধন্যবাদ জনাইছোঁ এওঁলোকে। ইয়াতে যিহেতু আমি একাংশ মহিলাক আহিছোঁ, মহিলাসকলৰ পৰা জানিব বিচাৰিম তেওঁলোকে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে। বাইদেউ অকণমান আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব আপোনালোকৰ এইবাৰ এই পঞ্চায়তটো বিহালী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, কেনেধৰণৰ প্ৰাৰ্থী আহিলে আপোনালোকৰ পঞ্চায়ত উন্নয়ন হ'ব, কেনেধৰণৰ প্ৰাৰ্থীক আপোনালোকে বিচাৰে বিহালীৰ পৰা এইবাৰ? অজয় সিংহা সাগর কিবা ক'ব নেকি, কওক। অজয় সিংহা সাগরকে লাগে আমার অজয় কুমাৰ সিংহ। আমার বহুত অসুবিধা রাস্তা পদূলি হয়। বেমাৰ হলে মানুহ গাড়ী চাড়ী অসুবিধা নাই তেনেকা মানুহ ভাল মানুহ হলে কিবা একটা সুবিধা পাওঁ আমি সেইটো কাৰণে আমাৰ অজয় সিংহা সাগরকে লাগে হয়, এওঁলোকেও স্পষ্টভাৱে কৈছে যে এওঁলোকেও অজয় কুমাৰ সিনহাকে বিচাৰিছে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন। আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান কওকচোন কেনেকুৱা প্ৰাৰ্থী আহিলে আপোনালোকৰ উন্নয়ন হ'ব? আমি বহুত দিন ইলেকশ্যনত খেলিছিলোঁ, ভোট দিছোঁ মানুহক, কিন্তু কোনো আজিলৈকে আমাক সমাধান কৰি দিয়া নাই আৰু আমাৰ ৰাস্তা পদূলি হোৱা নাই। সেইকাৰণে আমি ভাবিছোঁ আমাক সিনহা ছাৰক লাগে আমাক, আৰু সিনহা ছাৰকে আমাক টিকেটটো দিব লাগে। হয়, আৰু আমি ভাবিছোঁ সিনহা ছাৰে আমাৰ কাম কৰিব। হয়, হয়, এওঁলোকে স্পষ্টভাৱে কৈছে, তেওঁলোকে মন্তব্য প্ৰদান কৰিছে বিহালীত বৰ্তমান বিহালী বিধানসভা নিৰ্বাচনৰ 26 নিৰ্বাচনৰ বাবে বিহালীত কেইবাগৰাকীও প্ৰাৰ্থী টিকেট প্ৰত্যাশী যদিও নলিনীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং ৱাৰ্ডত আমি আহি আজি জানিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ সমস্যাসমূহৰ বিষয়ে, তেওঁলোকৰ কেনেধৰণৰ প্ৰাৰ্থী আহিলে তেওঁলোকৰ উন্নয়ন হ'ব। কিন্তু তেওঁলোকে স্পষ্টভাৱে কৈছে যে বিহালী বিধানসভা নিৰ্বাচনত আগন্তুক 26ত তেওঁলোকে অজয় কুমাৰ সিনহাক তেওঁলোকে প্ৰাৰ্থী হিচাপে বিচাৰে।